ওচৰত মোৰ মানে ধাউতিটো নাছিলে, কিন্তু মাৰ লগত খাই 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 এতিয়া মাছো খাবলৈ লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, আজি 2025 বৰ্ষৰ 1 জানুৱাৰী। আমাৰ ভিডিঅ'ৰ মাজেদি আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক এটি ঘৰুৱা ব্লগ দেখুৱাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আহক পলম নকৰি আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. বন্ধুসকল, এতিয়া বজাৰৰ পৰা আহিলোঁ, বজাৰ কৰি তাৰপিছত এতিয়া বৰ্তমান ঘৰত পাইছোঁহি। বাকী আমাৰ মা ঘৰতে যা যোগাৰত লাগি আছে আজি। বাকী মা, পোনপ্ৰথমতে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আয়োজন কি হ'ব? দালি বনাইছোঁ, হয়, ফুলকবি আলু মাছ। যিহেতু আমাৰ মায়ে মাছ খাই খুব ভাল পায়, আৰু মই আগতে ইমান মাছত মোৰ মানে ধাউতিটো নাছিলে, কিন্তু মাৰ লগত খাই 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 এতিয়া মাছো খাবলৈ লৈছোঁ। আমাৰ মায়ে বৰ ধুনীয়া বনায়, সকলোৱে কয় যিসকলে খায়। কেতিয়াবা আপোনালোকে নিমন্ত্ৰণ জনাম বাৰু মাৰ হাতে এসাঁজ খুৱাবলৈ। আজি নতুন বছৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। এজনী কালি আপোনালোকে সেই পুষ্পা ৰাজ যিটো ডাইলগ কৈছিলে, এজনী ছোৱালীজনী আজি মহিলা পাৰ্টি আপোনালোকক কৈছিলে যে, এয়া আমাৰ নৱ ভনীয়েক পম্পী, আৰাধ্যা খবৰ খাতি? কাৰ লগত আহিলা? মা ক'লৈ গ'ল? মা ক'লৈ গ'ল? কেলে? নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আমাৰ ভিডিঅ'টোত কিবা আশা কওক। ধন্যবাদ ধন্যবাদ। এয়া আমাৰ মায়ে এয়া বেঙেনা আৰু কৰদৈ পুৰিছে। এয়া আমাৰ যি খানা ঘৰতে হৈছে, বৰ্তমান মাছৰ খানা। গতিকে আমি তিনিটা, দাদা, ইফালে মা, আৰু এইটো মই ভিডিঅ' কৰি থকাটো। আমি এনেকৈ খাইছোঁ আৰু বেছি হৈ হাল্লা কৰা নাই, কাৰণ বছৰৰ প্ৰথম দিনটো অকণমান শান্তিপূৰ্ণভাৱে গ'লে পিছৰ দিনকেইটাও ভালে কুশলে যাব বুলি আমি আশাবাদী। তো ৰাইজ, মোৰ ভাত পানী খাই আজৰি। আজি বজাৰলৈ গৈছিলোঁ, বজাৰলৈ গৈ পেলাই বস্তু এটা আনিছোঁ, আপোনালোকক দেখুৱাম ৰ'ব। এই বছৰৰ কাৰণে ডায়েৰী এখন আনিছোঁ। তাৰপিছত ডায়েৰী মানে কি, ডেইলি নিলিখিলেও ইয়াত ধৰক দিনটোৰ কিছুমান বস্তু লিখি ৰাখিবলৈ ভাল হয়। যিহেতু মোৰ নতুন নতুন কিবাকিবি সৰু সৰু অভিজ্ঞতাবোৰ এনেকৈ লিখি থ'লে দিনটোত চাবলৈও ভাল হয় আৰু ভাল লাগে আৰু। গতিকে আজিৰ পৰা আৰম্ভ কৰিম। আমি ভাত আজি ইয়াতে খাইছিলোঁ, চোতালতে। আমাৰ যিহেতু পিকনিক খাবলৈ যোৱা নাই, গতিকে এনেই পিকনিক হিচাপে আমি আজি বাহিৰতে খাইছোঁ আৰু সেয়াই আমাৰ বাহিৰত খানা খোৱা। A few moments later. আমি নামঘৰলৈ আহিছোঁ আজি, যিহেতু বছৰৰ প্ৰথম দিন। গতিকে ভগৱন্তৰ ওচৰত সেৱা এভাগ জনাবৰ কাৰণে আহিছোঁ। তো ৰাইজ, আজি যিহেতু বছৰৰ প্ৰথমটি দিন, গতিকে প্ৰথমৰ পৰাই আমি
আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে আজিৰ দিনটো পৰা যাতে আমাৰ জীৱনবোৰলৈ সুখ সমৃদ্ধি আহিব পাৰে, সেইবাবে আজি আমাৰ গাঁৱৰে নামঘৰ ভাগলৈ আহিছোঁ সেৱা ধৰিবৰ কাৰণে। মই আৰু মা আহিছোঁ। ইফালে মায়ে থাপনাৰ ওচৰত মানে বন্তি জ্বলোৱাৰ ক্ষেত্ৰত লাগি আছে, মই অকণমান ৰখি আছোঁ। A few moments later. তো ৰাইজ, আমি নামঘৰৰ পৰা আহিলোগৈ। যিহেতু বছৰৰ প্ৰথম দিন আৰু যোৱা বছৰটো ভগৱানৰ কৃপাতে ভালে কুশলে পাৰ হ'ল, একো বিপদ বিঘিনি নোহোৱাকৈ। গতিকে এই বছৰটো যাতে সুকলমে পাৰ হয়, আহিবলগীয়া বছৰবোৰ ভালদৰে যায়, তাৰে নিমিত্তে তেখেতৰ ওচৰত সেৱা এটা জনাই আহিলোঁ। যিহেতু ভগৱানক বিশ্বাস কৰোঁ বহুত, কাৰণ বিশ্বাস থাকিব লাগিবই, কাৰণ তেওঁৱেই ইমান দিনলৈকে আনি আছে আৰু তেওঁৱেই নি থাকিব। গতিকে নক'লেও বুজি পায়, হ'লেও মানে গ'লে মনটো ভাল লাগে। নামঘৰলৈ এনেও গ'লে মনটো পবিত্ৰ পবিত্ৰ লাগে। ঘৰখনত সোমাই থাকিলে অকণমান মন চন বেয়া লাগি থাকিলেও নামঘৰলৈ গ'লে সন্ধিয়া সময়ত থাপনাখন দেখাৰ লগে লগে এটা শক্তি পায়। কি শক্তি নাজানো আৰু সেইটো, সেইবাবে গ'লোঁ। আৰু মই মাজে মাজে গৈ থাকোঁ, যিহেতু ভিডিঅ' তেনেকৈ নবনাওঁ কাৰণে এইবোৰ নেদেখুৱাওঁ আৰু ভাওনা থাকিলেতো যাওঁৱেই, গৈ থাকোঁৱেই মানে মই। গতিকে ভাল লাগিলে। বছৰটোৰ আৰম্ভণিটো আজি ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ গৈ আছে, আৰু এনেদৰে প্ৰত্যেকটো দিন ভালে কুশলে গ'লেই মন চন ভাল লাগি থাকিব, তাতকৈ কি লাগে। আৰু বহুতে উইচ কৰিছে, মানে শুভেচ্ছা জনাইছে, ভাল লাগিছে আপোনালোকৰ সঁহাৰি পায়। ভিডিঅ'টো তেনেকৈ চিম্পুলেই হ'ব। ঘৰত আজি দিনটো কেনেকৈনো হেৰি কৰিলোঁ, মুহূৰ্তবোৰ জীয়াই ৰাখিবৰ কাৰণেহে ভিডিঅ'খিনি বনাইছোঁ। আপোনালোকে চাব, যদি চাই ভাল লাগিব। আৰু নতুনসকলে আমাৰ পেজটো ফ'ল' এটা কৰি দিব, I am ৰক্তিম বুলি আছে, ভাল লাগিব। আৰু যিহেতু আমি ভাওনাৰ লগতে বিভিন্ন ধৰণৰ গীত নৃত্য সকলোবোৰকে